আচাৰ্য পংকজ পাঠকৰ ঘটনাৰ পিছতেই শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া। পংকজ পাঠকৰ লগত বীৰ লাচিত সেনাৰ সত্তাটো খিলঞ্জীয়া হিচাপে আমি আছোঁ। তেখেতৰ দৰৱ আমিও খাওঁ, ময়ো খাইছোঁ তেখেতৰ দৰৱ। অসমীয়া মানুহে টেলেণ্ট চিনি নাপায়। অসমীয়া মানুহ যে কেঁকুৰা জাতি তাতেই প্ৰমাণ। অসমীয়া মানুহে টেলেণ্টবিলাক চিনি নাপায়। আমি যে কেঁকুৰা জাতি বুলি কয়, কিছুমান কথাত এইবোৰ বস্তু প্ৰমাণ হয়। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই দুখ প্ৰকাশ কৰে পংকজ পাঠকৰ লগত সংঘটিত হোৱা সমগ্ৰ ঘটনাক লৈ। শৃংখল চলিহাই কয়, চুলি গজোৱাৰ যি দৰৱ সেয়া সফল হলে ভাৰতৰ ভিতৰতে ধনী মানুহ হ'ব পাৰে পংকজ পাঠক। মই তেখেতক সমৰ্থন জনাইছোঁ। বীৰ লাচিত সেনা অসমে সমৰ্থন জনাইছে। আৰু কালি প্ৰকৃততে ঘটনাটোত কি হৈছে নাজানো, কিন্তু ভুল যাৰেই নহওক কিয় হেৰি কৰিব নাপায় আৰু আঁঠু কঢ়াব নাপায়। এইটো বেয়া কথা, বেয়া কাম হৈছে। আৰু আঁঠু কাঢ়িব নালাগিছিলে বা কঢ়ুৱাব নালাগিছিলে। আৰু এই কথাবিলাকে সমাজত এটা বিৰূপ প্ৰভাৱ পেলায়। এইটো এটা বৃহৎ নেক্সাছ, এটা ষড়যন্ত্ৰ হ'ব পাৰে। আমাৰ সন্দেহ এটা ষড়যন্ত্ৰ বুলি কয়। কিবা ভুল কৰিছে, তাত মৰেল পুলিচিং কিয়? ভুল কৰিছে, পুলিচ আছে, পুলিচে কৰিব কি কৰিব লাগে। কিন্তু তেওঁলোকে আঁঠু কঢ়োৱা কাৰ্যটোক আমি নিন্দনীয়। আমি ডক্টৰ ধনিৰাম বৰুৱাক আমি চিনি নাপালোঁ। যি সময়ত ধনিৰাম বৰুৱাকতো এটা সময়ত জেলত ভৰাই দিয়া হৈছিলে। আৰু আজি পংকজ পাঠকৰো ঠিক একেই অৱস্থা। পংকজ পাঠকে কিবা ভুল কৰিছে, আইন আছে, আইনে ল'ব ব্যৱস্থা। কিন্তু মৰেল পুলিচিং কিয়? চুলি গজোৱাৰ যিটো এইটো এটা ইণ্টাৰনেশ্যনেলি এটা বৃহৎ ডাঙৰ ব্যৱসায়। এতিয়া বহুতৰ তেওঁতো এটা আয়ুৰ্বেদিক কৰিছে, বনৌষধি লগাইছে। এতিয়া কথাটো হৈছে কি, এইটো এটা বৃহৎ নেক্সাছ, এটা ষড়যন্ত্ৰ হ'ব পাৰে। আমাৰ সন্দেহ এটা ষড়যন্ত্ৰ বুলি কয়। কিবা ভুল কৰিছে, তাত মৰেল পুলিচিং কিয়? ভুল কৰিছে, পুলিচ আছে, পুলিচে কৰিব কি কৰিব লাগে। কিন্তু তেওঁলোকে আঁঠু কঢ়োৱা কাৰ্যটোক আমি নিন্দনীয়। আমি ডক্টৰ ধনিৰাম বৰুৱাক আমি চিনি নাপালোঁ। যি সময়ত ধনিৰাম বৰুৱাকতো এটা সময়ত জেলত ভৰাই দিয়া হৈছিলে। আৰু আজি পংকজ পাঠকৰো ঠিক একেই অৱস্থা। অসমীয়া মানুহে টেলেণ্টবিলাক চিনি নাপায়। আমি যে কেঁকুৰা জাতি বুলি কয়, কিছুমান কথাত এইবোৰ বস্তু প্ৰমাণ হয়। আৰু পংকজ পাঠকৰ লগত বীৰ লাচিত সেনাৰ সত্তাটো খিলঞ্জীয়া হিচাপে আমি আছোঁ। আগবাঢ়ি যাওক, তেখেতে মানুহৰ কাৰণে কাম কৰক। তেখেতৰ দৰৱ আমিও খাওঁ, ময়ো খাইছোঁ তেখেতৰ দৰৱ। আৰু সকলো মানে নেচাৰেল, প্ৰাকৃতিক সকলো দৰৱ। আৰু কোনো ধৰণৰ ছাইড এফেক্ট নাই। এতিয়া এইটো এটা চুলিৰ যিটো গজোৱাৰ তেওঁ এটা দৰৱ উলিয়াইছে, এইটো যদি তেওঁ ছাকচেছ হয়, মই ভাবোঁ তেওঁ অসম কি ভাৰতৰ ভিতৰতে এজন ধনী মানুহ হ'ব পাৰে সেই ঔষধটো বিক্ৰী কৰি। কিন্তু তেওঁ ব্যৱসায় ক্ষেত্ৰত কামটো কৰা নাই। তেখেতে মানুহক সহায় কৰিছে। আৰু সেইকাৰণে মই তেখেতক সমৰ্থন জনাইছোঁ। বীৰ লাচিত সেনা অসমে সমৰ্থন জনাইছে। আৰু কালি প্ৰকৃততে ঘটনাটোত কি হৈছে নাজানো, কিন্তু ভুল যাৰেই নহওক কিয় হেৰি কৰিব নাপায় আৰু আঁঠু কঢ়াব নাপায়। এইটো বেয়া কথা, বেয়া কাম হৈছে। আৰু আঁঠু কাঢ়িব নালাগিছিলে বা কঢ়ুৱাব নালাগিছিলে। আৰু এই কথাবিলাকে সমাজত এটা বিৰূপ প্ৰভাৱ পেলায়। আজি অনা অসমীয়া মানুহ এটা কোনোবাই কিবা কৈছে, বাংলাদেশী মানুহ এটা কোনোবাই কিবা কৈছে, তাত ক'বলগীয়া নাই। কিন্তু নিজৰ ককাই ভাইৰ মাজত যদি এনেকুৱা ধৰণৰ কৰ্মকাণ্ডবোৰ হয়, তাত গোটেই সামগ্ৰিকভাৱে খিলঞ্জীয়া সত্তাটো তাত লজ্জানত হয়। আৰু সেইকাৰণে ইয়াত আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু বৰ ইণ্টাৰেষ্টিংলি কথাটো হ'ল যে যিটো পক্ষই আকৌ অভিযোগ আনিছে, সেইটো পক্ষকো পংকজ পাঠকৰ পক্ষটোৱে মাৰিছে বুলি তেওঁলোকেও আকৌ অভিযোগ আনিছে। কিন্তু সেইটোৱেতো আমি এতিয়া প্ৰকৃত ঘটনাটো নাজানো কি হৈছে। যিয়েই নহওক আমি কৈছোঁ যে আঁঠু কঢ়াব নালাগিছিল। আইনৰ ওচৰত যাব লাগিছিলে, এইটো আইনে বিচাৰ কৰিলেহেঁতেন, আইনে ব্যৱস্থা ল'লে। নিশ্চয়কৈ আইন এখন আছে, আমাৰ এখন সংবিধান আছে। পুলিচ নাই নেকি গোৱালপাৰাত? পুলিচ আছে নহয় গোৱালপাৰাত, পুলিচে ব্যৱস্থা ল'লেহেঁতেন। আমি খিলঞ্জীয়া মানুহৰ মাজত ব্যৱধান অহাটো নিবিচাৰোঁ। মই পুনৰ দুই পক্ষকে একেলগে মিলিবলৈহে অনুৰোধ জনাইছোঁ। একেলগে মিলি খিলঞ্জীয়া মানুহখিনি একগোট হৈ একতাৰ পৰিচয় দিয়ক। এইটো বৰ্তমান সময়ত জাতিৰ বাবে খুব প্ৰয়োজনীয় বস্তু। সেইটোৱে কথাবিলাক অলপ সকলোৰে বেয়া পাইছে, আমিও চাইছোঁ। আৰু বিশেষকৈ তেওঁ সমৰ্থনতে পষ্ট বেছি আছে। কিন্তু কথাটো হৈছে ছ'চিয়েল মিডিয়াটো বাদ দিয়ক আপুনি। কিন্তু মই ইমান ছ'চিয়েল মিডিয়াত বিশ্বাসী মানুহ নহয়। সেইকাৰণে এটা কথা স্পষ্ট, আজি ছ'চিয়েল মিডিয়াত আমাৰ কথাও যি টি লিখে, যিটো আমি নহয়। কিন্তু এতিয়া কথাটো হৈছে কি, মানুহে খিলঞ্জীয়া সত্তাটো একগোট হৈ থকাটো বৰ্তমান প্ৰয়োজন হৈছে। আজি নামনি অসম আমাৰ হাতৰ পৰা যাওঁ নামনি অসমৰ খিলঞ্জীয়া মানুহৰ অৱস্থা নাইকিয়া হৈছে। সেই নামনি অসমত খিলঞ্জীয়া মানুহৰ মাজত মাৰপিট হোৱাটো দুৰ্ভাগ্যজনক আৰু লজ্জাজনক। আৰু বাংলাদেশীবিলাকে উৎসাহ পাবতো, বাংলাদেশীবিলাকে উৎসাহ পাব।
ইহঁতে নিজৰ মাজত লাগিছে বুলি আৰু সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে সকলো খিলঞ্জীয়া মানুহ একলগ হৈ থাকিব লাগে গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জিতুমণি শৰ্মাৰ সহযোগত ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8